Hello everyone, welcome to Gyansila. So আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে যেটো অসমীয়া মাধ্যমত মই জিকে কোৱেশ্চন আনসাৰ ভিডিও সিৰিজ কন্টিনিউ কৰি আছিলো এটো পাৰ্ট 4 হয় ইয়াৰ আগতে তিনিটা পাৰ্ট আমি ডিসকাস কৰি আহিছো তো যদি চোৱা নাই ভিডিও বিলাক সম্পূৰ্ণ কৈ চাব আৰু ভিডিওৰ আপডেটস খিনি সময়মতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে এটো আসামিজ মিডিয়ামত হয় সম্পূৰ্ণ অসমীয়া মাধ্যমত ইয়াত কোৱেশ্চন আনসাৰ খিনি দিয়া আছে আৰু ইংলিশ মিডিয়ামত যি সকলক লাগে তেওঁলোকৰ কাৰণে ইংলিশ মিডিয়ামৰ ভিডিও সিৰিজ এটা মই কন্টিনিউ কৰাই আছো মাজতে কেদিনমান গ্যাপ হৈ গৈছিল এদিন দিব পৰা নাছিলো এতিয়াৰ পৰা আকৌ ভিডিও ডেইলি দিবলৈ ট্ৰাই কৰিম Okay, so let's start the video. তো আজি প্ৰথম প্ৰশ্নটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন আছিল প্ৰথম ভাৰতীয় যিয়ে পাইছিলে নোবেল বঁটা আৰু তেখেত আছিল কোন ৰবীন্দ্ৰনাথ ঠাকুৰ আছিলে ওকে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিলে নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় 1913 চনত 1913 চনত তেখেতৰ পুথি গীতাঞ্জলি পুথিখনৰ কাৰণে পাইছিলে নোবেল বঁটা ওকে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ৰেড প্লেনেট অফ আवर সোলাৰ সিস্টেম তো ৰঙা গ্ৰহ বুলি কোৱা হয় হেতু হৈছে কোনটো আমাৰ মংগল গ্ৰহক কোৱা হয় ৰঙা গ্ৰহ বুলি ওকে পৃথিৱীক কি বুলি কোৱা হয় পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় ঠিক আছে জাপানৰ মুদ্ৰা কি হয় জাপানৰ মুদ্ৰাটোৰ নাম কি হয় এতে আছে টকা ইয়েন ৰুবেল ডলাৰ শুদ্ধ উত্তৰ হ'ব জাপানৰ মুদ্ৰাটো হৈছে অপচন বি ইয়েন ওকে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি সকলোতকৈ সৰু যেটো গ্ৰহ সৌৰজগতৰ হেতু হৈছে কোনটো তো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন এ বুধ মাৰ্কাৰী দ্যাট মিন্স ওকে যেটো বুধ গ্ৰহ আছে আমাৰ সৌৰজগতৰ সকলোতকৈ সৰু গ্ৰহ হয় আৰু সকলোতকৈ ডাঙৰ গ্ৰহ হয় বৃহস্পতি জুপিটাৰ মানৱ শৰীৰৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি সুধিছে মানৱ শৰীৰৰ ভিতৰত থকা গ্ৰন্থিটো সুধিছে তো ভিতৰত থকা হলে ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব যেটো ইনাৰ যেটো গ্ল্যান্ড হয় আমাৰ হেতু সবতকৈ ডাঙৰ হৈছে লিভাৰ ভিতৰত থকা আৰু যদি বাহিৰত থকা হুধে আউটাৰ মোস্ট তেতিয়া হলে কি হ'ব স্কিন হ'ব ছাল ওকে তো এইখন আমাৰ নৰ্থ ইষ্টৰ ওপৰত বনোৱা ই-বুক এখন বনোৱা হৈছে লিংকত অলৰেডি আপলোড কৰা হৈ গৈছে তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে লব বিচাৰে তাত লিংকত ক্লিক কৰিব গোটেইখিনি তাত আপোনালোকে ডিটেইলছ পাই যাব ওকে আৰু যদি WhatsApp যোগে লব বিচাৰে তেতিয়া হলে আমাৰ WhatsApp নম্বৰ এটো হয় 8402206470 এই নম্বৰটোলৈ WhatsApp কৰিলে আপোনালোকে এই বুকখন লব পাৰিব নেক্সট কোৱেশ্চন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় আইৰন ম্যান অফ ইন্ডিয়া লৌহ মানৱ আৰু তেখেত হয় কোন কাৰেক্ট আনসাৰ অপচন ডি সৰ্দাৰ বল্লভভাই পেটেল ঠিক আছে ব্ৰাজিলৰ মুদ্ৰা কি হয় তো ব্ৰাজিল কারেন্সি কি হয় ইয়াতে খুদিছে এটা আছে ৰিয়েল পেসো ইউৰো ডলাৰ কি হ'ব কারেক্ট আনসার ব্ৰাজিলৰ মুদ্ৰা হয় অপচন এ ৰিয়েল REAL ওকে ব্ৰাজিলৰ মুদ্ৰা নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল প্ৰথম মহিলা যিয়ে নোবেল বঁটা পাইছিলে আৰু তেখেত হয় কোন শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন সি মেৰী কিউৰী হয় প্ৰথম গৰাকী মহিলা যিয়ে নোবেল বঁটা লাভ কৰিছিলে ওকে জ্ঞানপীঠ বঁটা কিহৰ লগত জড়িত এই বঁটাটো কিহৰ লগত জড়িত হয় জ্ঞানপীঠ এৱাৰ্ড এই বঁটাটো জড়িত হয় এটা আছে বিজ্ঞান খেল সাহিত্য আৰু সংগীত আৰু শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন সি সাহিত্যৰ লগত জড়িত হয় জ্ঞানপীঠ বঁটা ঠিক আছে লিটাৰেচাৰ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল তো জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি আছিল কোন প্ৰথম ব্যক্তি গৰাকী আছিল অপচন এ জি শংকৰ কুৰুপ আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য কোন আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি আছিল ঠিক আছে ফাৰ্স্ট আসামিজ আৰু আশাপূৰ্ণা দেৱী আছিল কোন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা আছিল ওকে গোটেইখিনি ইম্পৰ্টেন্ট হয় ভাৰতত সৰ্বমুঠ কিমানটা উচ্চ ন্যায়ালয় আছে টোটাল হাই কোৰ্টছ ইন ইন্ডিয়া কিমান হয় বৰ্তমান আমাৰ টোটাল আছে অপচন সি 25
ইনক্লাব জিন্দাবাদ শ্লোগানটো কোনে দিছিলে ইনক্লাব জিন্দাবাদ এই শ্লোগানটো দিছিলে কোনে ইয়াতে আছে ভগত সিং যতীন দাস হযৰত মোহানী মোহাম্মদ আলী জিন্নাহ আৰু শুদ্ধ উত্তৰ ইয়াতে হ'ব কোনে ইনক্লাব জিন্দাবাদ এই গানটো দিছিলে হযৰত মোহানী আৰু এইটো বেছিকৈ ইউজ কোনে কৰিছিলে ভগত সিংয়ে কৰিছিলে বাট এই শ্লোগানটো দিছিলে হযৰত মোহানী বিজয় স্তম্ভ কত আছে আমাৰ ভাৰতৰ যেটো বিজয় স্তম্ভ এটো কত অৱস্থিত হয় এইটো ফটোখনত যেটো দিয়া আছে তো এই বিজয় স্তম্ভটো আছে কত শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন বি চিত্তৰগড়ত আছে বিজয় স্তম্ভ ঠিক আছে জাতীয় শিক্ষা দিৱস নেশনাল এডুকেশন ডে কিমান তাৰিখে পালন কৰা হয় তো নেশনাল এডুকেশন ডে আমি পালন কৰো কিমান তাৰিখ সেই তাৰিখটো হৈছে অপচন এ 11 নৱেম্বৰ 11th নৱেম্বৰ ইননাখন কি হয় আমাৰ প্ৰথম গৰাকী যিগৰাকী এডুকেশন মিনিষ্টাৰ আছিল কোন আছিল ফাৰ্স্ট এডুকেশন মিনিষ্টাৰ অফ ইণ্ডিয়া আছিল কোন মৌলানা আবুল কালাম আজাদ তেখেতৰ জন্ম দিৱস হয় আৰু এদিনাই পালন কৰো আমি নেশনাল এডুকেশন ডে ঠিক আছে খেল চাওয়া এটো কোন জনগোষ্ঠীৰ উৎসৱ হয় এটো পিকচাৰখনত আছে তো এটো এটা উৎসৱ হয় কোনটো জনগোষ্ঠীৰ খেল চাওয়া হৈছে তিৱা জনগোষ্ঠীৰ উৎসৱ হয় খেল চাওয়া ঠিক আছে আশীৰ্বাদৰ ৰং উপন্যাসখনৰ লেখক কোন হয় এখন কোনে লিখিছিলে আশীৰ্বাদৰ ৰং বুলি এখন উপন্যাস আছিল আৰু এই উপন্যাসখন লিখিছিলে কোনে অপচন এ অৰুণ শৰ্মা তেখেতে লিখিছিলে ওকে লিটিকাই এখন কোনে লিখিছিলে লিটিকাই পুথিখন কোনে লিখিছিলে তো লিটিকাই পুথিখন লিখিছিলে তেখেত আছিল আমাৰ কোন লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে কোনে কৰে বৈশাগু তো এটো পালন কৰে বড়ো জনগোষ্ঠী পালন কৰে বৈশাগু উৎসৱ ঠিক আছে বহাগৰ 7 বিহুটোক কি বুলি কোৱা হয় বহাগ মাহৰ টোটাল 7টা বিহু হয় আমি জানো তো একেবাৰে শেষৰ যেটো 7 নম্বৰ দিনাখনৰ বিহুটোক কি বুলি কোৱা হয় আৰু সেই বিহুটোক আমি কওঁ কি বুলি অপচন এ চেৰা বিহু বুলি কোৱা হয় ঠিক আছে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ কি আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল সকলোৱে জানো হেয়া হৈছে জয়মতী তো দ্বিতীয়খন কি হয় দ্বিতীয় অসমীয়া চলচ্চিত্ৰখন আছিল ইন্দ্ৰমালতী ঠিক আছে যিখন মুক্তি পাইছিল 1939 জয়মতী পাইছিলে 1935 আৰু দুয়োখন ছবিয়ে কোনে বনাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে বনাইছিলে মনত ৰাখিব বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা যিখন সত্ৰ সেইখন প্ৰতিষ্ঠা কৰিছিল কোন গৰাকী ব্যক্তিয়ে আৰু তেখেত আছিল আমাৰ মাধৱদেৱ অপচন বি আৰু আমাৰ এই চাৰিখন ইবুক বৰ্তমান যদি আপোনালোকে ল'ব বিচাৰে একে লগত তেতিয়া হলে ডিসকাউন্ট দিয়া হৈ থকা হৈছে তাত 15% ডিসকাউন্ট এটা পাব একে লগত চাৰিখন ললে অধিক জানিবৰ কাৰণে আমাৰ WhatsApp নম্বৰটোত WhatsApp কৰিব 8402086470 এই নম্বৰটোলৈ WhatsApp কৰিলে বাকিখিনি ডিটেইলছ আপোনালোকে পাই যাব ওকে আউনিয়াটি সূত্ৰ কোনজন আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল এইটো হৈছে হোমৱৰ্ক সকলোৰে কাৰণে তো এই ভিডিও সিৰিজটোত মই প্ৰতিটো ভিডিওৰ শেষত এটা কোৱেশ্চন দিউ যাৰ এনসাৰটো কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰা তো ইয়াৰে শুদ্ধ উত্তৰটো কমেন্ট কৰিবা ইয়াতে অপচন আছে শিৱসিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ প্ৰতাপ সিংহ কোনজন আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল মাজুলীৰ আউনিয়াটি সত্ৰ এটো কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে এডিআৰই কাৰণে যদি ইবুক আপোনালোকে বিচাৰি আছে তেতিয়া হলে এই দুখন পাৰফেক্ট ইবুক হয় গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে সেপাৰেট কৈ বনোৱা হৈছে দুখন ইবুক প্ৰতিখনৰ মূল্য ₹45 তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত গৈ ক্লিক কৰিব তাত আপোনালোকে পেমেন্ট অপচন পাই যাব ওকে সো এইখিনি হয় আদি ভিডিওৰ কাৰণে কোৱেশ্চন আনসাৰ কেনে পালে আপোনালোকৰ ফিডবেক বিলাক জনাব আমাক কমেন্ট সেকশনত দ্যাটস অল ফৰ টুডে ইফ ইউ লাইক দ্য ভিডিও প্লিজ লাইক share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind